আমাৰ ভাতিজা এক্সিডেণ্টৰ পাছত বিধায়কৰ টীম আহি অলপ ৰোগীটো চাই চিন্তি অলপ সাহায্য কৰিলে আৰু দ্বিতীয়বাৰ আৰু যদি কিবা লাগে যোগাযোগ কৰিব এই বুলি আমি অৰূপ দেক ধন্যবাদ জানালোঁ। বিধায়ক অরূপ দেক ধন্যবাদ জানালোঁ। ছেলে অ্যাক্সিডেন্টে পড়ে আসছিল, তারপরে হসপিটালটা বরপেটা নিয়েছি, বরপেটা উপলের হয়েছিল, করবা গেছিল, নিয়ে আসি বড় ছেলে দিয়ে পাতলা পাঠাইছি। সেটুকু আমার সামর্থ্য কুলাইছে, এটুক দিয়ে আমি হাতের অপারেশনটা করে আনছি। এখন আমার স্যারের টিম এসে দেখে গেছে, ভালো করে দিলে কিছু সাহায্য করে আমার সাহায্য দিয়ে গেছে আর আশ্বাস দিছে বাইরে নিয়ে যাওয়ার জন্য বলছে, আশাটা দিছে, টিকিট কাটতে গেছে। অরূপ কুমার দে স্যাররে আমি ধন্যবাদ জানাই। লাগিব আমার 20 নং বিজনি বিধানসভা সমষ্টির LSCর মাননীয় আমার অরূপ কুমার দে মহোদয়ক, আমার এই 20 নং বিজনি বিধানসভা সমষ্টির আলাউরি ভিসিটিসি আনন্দবাজার এরিয়াত আমি বিষ্ণুপুর আঞ্চলিক সারা আসাম বেঙ্গলী ফেডারেশনের আঞ্চলিক কমিটির প্রেসিডেন্ট সেক্রেটারি লগত লৈ আমি আইমাতৃসকল যিসকলে বহুত দিন ধৰি গাঁৱত ঘৰত বিছনাত পৰি আছে, বাহিৰত যাব নোৱাৰে, বয়সীয়াল মানুহ লড়ব নোৱাৰে, আমি গাঁৱে ভূঞে তদন্ত কৰি গাঁৱে ভূঞে ঘৰে ঘৰে সোমাই চাওঁ, যাই চাইছোঁ যে অসুস্থ মানুহ, বৃদ্ধা মানুহ, মহিলা মানুহ আৰু পুৰুষ মানুহ আমি যাই লিষ্টকেইটা বনোৱাৰ পিছত আমাৰ MLA ছাৰক অৰূপ কুমাৰ দে মহাশয় ডাঙৰীয়াক অৱগত কৰাওঁ। অৱগত কৰাৰ পিছত ছাৰে আমাক দিয়ে, ব্যক্তিগত ফাণ্ডৰ পৰা ছাৰে দিয়ে। সেই মৰ্মে আমি এই বেনিফিচিয়াৰী আমাৰ এই আইমাতৃসকল দেউতাসকলক আমাৰ আজি আলাউৰি VCDCত মাতি সুসন্মানেৰে ফুলন গামোচাৰে সম্বৰ্ধনা জনাই আৰ্থিক কিছু সাহায্য আৰু লগতে হুইল চেয়াৰ দি আমি আজি আলাউৰি VCDCৰ প্ৰাইমাৰীৰ বজাৰ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, আলাউৰি VCDCৰ চেয়াৰমেন আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সকলোৰ গাঁৱৰ মুৰব্বী মাতি সুন্দৰভাৱে আমি আজি অৰূপ ছাৰে দেৱা হুইল চেয়াৰ আজি দি আমি বহুত আনন্দিত হৈছোঁ। আশা কৰোঁ আগন্তুক দিনত আমাৰ ছাৰে আমাক সুদৃষ্টিৰে চাব, সেই দৃষ্টিখিনি লৈ আমি গাঁৱে ভূঞে আমি যাতে আৰু আগবাঢ়ি খোজকাঢ়ি যাব পাৰোঁ। যিমান অসুবিধা গাঁৱৰ মা ভণ্টিসকলৰ আছে আমি যাতে সহায় সহযোগিতা কৰিব পাৰোঁ। আমাৰ অৰূপ ছাৰক বিভিন্ন জনগোষ্ঠীৰ তৰফৰ পৰা ধন্যবাদ দিছোঁ আৰু কি ধন্যবাদ। আমাৰ ছাৰে পদক্ষেপ লৈছে গৰীব দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে স্কুলৰ পঢ়াৰ অসুবিধা, সেই বস্তুখিনিও আমাৰ ছাৰে দায়িত্ব লৈছে। অট'মেটিক ইতিমধ্যে আমাৰ চিলাই মেচিনৰ ব্যৱস্থা হৈ গৈছে। কিছুমানে কাম কৰিব নোৱাৰে, গৰীব দৰিদ্ৰ মানুহ কৰি খাব নোৱাৰে, চিলাই মেচিনৰ ব্যৱস্থাও ছাৰে কৰি দিছে আৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে ব্যৱস্থা কৰিছে আৰু কম্পিউটাৰ চেণ্টাৰৰ ব্যৱস্থা হৈ গৈছে আৰু আমাৰ তীৰ্থধামৰ কাৰণেও ছাৰে বহুত লিষ্ট লৈ আছে। কি কয় শ্ৰাদ্ধবাৰী, গৰীবৰ ছোৱালী বিয়া আৰু যি মানে গৰীব মানুহ ঘৰত মানুহ মৰে, এই শ্ৰাদ্ধৰ কাৰণেও সাহায্য আজিও দি আহিলোঁ আমি। তেওঁৰ কি ব্যক্তি নাই, বাজেটে হোৱা নাই, ছাৰে ব্যক্তিগত ফাণ্ডৰ পৰা যিখিনি কৰিছে, বাজেটটো হোৱাৰ পিছত আমাৰ ছাৰে আৰু কি কৰিব, দেৱতা সোমাই গৈছে আমাৰ বিজনি সমষ্টিত। এই দেৱতাৰ লগত আমিও যাতে দেৱতাৰ ভক্ত হৈ আমি যাতে গাঁৱে ভূঞে কাম কৰিব পাৰোঁ, সেইখিনি কৈ মই বক্তব্য সামৰিলোঁ। ধন্যবাদ। 5 বছৰত এই দৰিদ্ৰ দুখীয়া পৰিয়ালে 5 বছৰত বোধহয় এটা হুইল চেয়াৰো পোৱা নাই। বহুত ধন্যবাদ আমাৰ অৰূপ ছাৰক। মান আছে সেইখিনিও সমস্যা দূৰ যাতে ছাৰে কৰে আমি অৱগত কৰাম। আজি 20 নং বিজনি বিধানসভা সমষ্টিত যি হুইল চেয়াৰ বিতৰণ কৰিল, তাতে আমাৰ 20 নং বিজনি বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক অৰূপ কুমাৰ দে ডাঙৰীয়াৰ নেতৃত্বত হৈছে। দিনত আৰু 5টা 10টাকৈ আমি কৰি আছোঁ আৰু আমাৰ বিধায়ক মহোদয় যোৱা দিনবোৰৰ পৰা যেতিয়া আমাৰ বিজনীত ইলেকশ্যন খেলাই নাছিল তেতিয়া দিনৰ পৰা আমাৰ বিধায়ক মহোদয় বিজনী সমষ্টিত বহুত কাম কাজ কৰিছে। আমি দেখা পাইছোঁ তীৰ্থযাত্ৰী লৈ গৈছে, বহুত জেগাৰ পৰা অসমত পোৱা যায় যে আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়া ৰাইজক সহায় কৰিছে আৰু যি ধৰণৰ বেমাৰ আজাৰ হওক আমাৰ বিধায়ক মহোদয়ে যদি অৱগত কৰাই কোনোবাই, সিয়ে কিবা নহয় কিবা এটা আৰ্থিক অনুদান নহ'লে সেই মানুহজনক ভালকৈ চিকিৎসা কৰি ঘৰলৈ সুস্থ হিচাপে লৈ আহে। আমাৰ ছাৰে এনেকুৱা সহায় সহযোগ যোৱা দিনবোৰত কৰিছে, সেইকাৰণে অৰূপ দে ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ইয়াত যিসকল ষ্টুডেণ্ট ল'ৰা ছোৱালী আছে সেইসকলক এডমিশ্যনৰ কাৰণে আৰ্থিকভাৱে সহায় কৰে, যোৱা দিনবোৰতো দেখা পাইছোঁ, এতিয়ালৈকে কৰি আছে। আৰু যিসকল বেমাৰী আছে সকলোকে আৰ্থিকভাৱে সহায় কৰি আছে আৰু কোনোবাক চিকিৎসা কৰি মেডিকেলৰ পৰা ঘৰলৈ সুস্থ কৰি আনিছে। সেইকাৰণে MLA মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে দেখা গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।